হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি কথা পাতিবলৈ লৈছোঁ চৰকাৰে যি ঘোষণা কৰিছিলে 2 লাখ নিযুক্তি তাৰ ওপৰত। আৰু চৰকাৰে ইতিমধ্যে এখন টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যে 2 লাখ চাকৰি ক'ত কেনেকৈ দিব পৰা যায়, কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে, টিচাৰ কিমান লাগিব, গ্ৰেড 3 গ্ৰেড 4 কৰ্মচাৰী কিমান লাগিব, বা জুনিয়ৰ ইঞ্জিনিয়াৰ কিমান লাগিব, গেজেটেড অফিচাৰ কিমান লাগিব, এইখিনিৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰিবলৈ এখন টাস্ক ফ'ৰ্চ কমিটি গঠন কৰি দিছে। আৰু খুব অতি সোনকালে ADREৰ হওক বা বাকী সকলোবিলাক পোষ্টৰ এডভাৰটাইজমেণ্ট আহি যাব, কিয়নো 2 লাখ ভেকেঞ্চি আপোনাৰ এবছৰতে নিদিয়ে বা 1-2 বছৰ এবাৰতে দি নিদিয়ে, তেওঁলোকে 5টা বছৰত এই 2 লাখ কমপ্লিট কৰিবলৈ চাব। কিন্তু চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে আগতেই কৈ থৈ দিছে যে এই বছৰ চৰকাৰ আহিলে 2 লাখ গভৰ্ণমেণ্ট জব দিম, আৰু সেইমতে তেওঁলোকে প্ৰথম কেবিনেটতে সিদ্ধান্ত লৈছে যে 2 লাখ দিয়া হ'ব। আৰু গতিকে আমি ইয়াতে এইটো ADREত কিমান পোষ্ট আহিব তাৰ বিষয়ে আমি আলোচনা কৰিম, কিয়নো যোৱাবাৰ অলম'ষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই 13-14,000 মান পোষ্ট ওলাইছিলে আৰু সিমানৰ চাকৰি হৈছে। কিন্তু এইবাৰ যিহেতু 2 লাখৰ এটা ডাঙৰ অংক, যিহেতু 2,200,000 ভেকেণ্ট পোষ্ট আছে আৰু 200,000 চাকৰি দিব, গতিকে ADREটো হয়তো মিনিমাম 60,000 পোষ্ট ওলাব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। লগতে ITIও থাকিব, যিবিলাক মানে নন গেজেটেড পোষ্টৰ কথা কৈছোঁ। গতিকে প্ৰথম ADREত হয়তো 30,000 মান পোষ্ট উলিয়াই দিব, পোষ্টৰ এডভাৰটাইজমেণ্ট দিব, আৰু গ্ৰেড 3 থাকিব 15,000 মান, আৰু 50-50% কৰি ল'লোঁ, 15,000, গ্ৰেড 4ৰ 15,000, মানে 15,000 থাকিব বুলি ধৰিলোঁ। অলম'ষ্ট 15,000ৰ ওচৰে পাঁজৰে গ্ৰেড 3 আৰু গ্ৰেড 4 আহি যাব। গ্ৰেড 3 15,000, গ্ৰেড 4 15,000। গতিকে খুব এটা সুন্দৰ সুযোগ আমালৈ আহি আছে গ্ৰেড 3 আৰু গ্ৰেড 4 যিবিলাকে এক্সাম দিম বুলি ভাবিছে বা চাকৰি ল'ম বুলি ভাবিছে। গতিকে সকলোৱে আজিৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰি দিব লাগে, যিহেতু গ্ৰেড 3 বা গ্ৰেড 4ত চাকৰি ল'ব বুলি। যিসকলৰ গ্ৰেজুৱেট ডিগ্ৰী আছে, যিসকলে ডিগ্ৰী পাছ কৰি থৈছে, তেওঁলোকেতো গ্ৰেড 4ত কৰিব নোৱাৰিব। যিসকলে মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ বাবেও ভাল খবৰ যে গ্ৰেড 4ত এইবাৰ আপোনালোকে চাকৰি ল'ম বুলি পঢ়া আৰম্ভ কৰি দিয়ক। কিন্তু এটা কথা যে গ্ৰেড 4ত নপঢ়িলেই পাছ কৰিম বা খুব ইজি হয় তেনেকুৱা নাভাবিব, কাৰণ যোৱাবাৰ 4,000 পোষ্টৰ কাৰণে 4,500 মান পোষ্টৰ কাৰণে অলম'ষ্ট 9 লাখ 10 লাখে এক্সাম দিছে, আৰু তাৰ ভিতৰত 4,400 মান পোষ্ট, মানে 4,400 মান ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। গতিকে ইমান সহজভাৱে কথাটো লৈ নল'ব, আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰক, আৰু এতিয়াৰ পৰাই চেষ্টা অব্যাহত ৰাখক, কাৰণ এডভাৰটাইজমেণ্ট ওলাব, এক্সাম হ'ব, তাৰপিছত বাকীখিনি হৈ গৈ থাকিব। গতিকে সময় খুব কম পাব পিছত, আৰু পৰীক্ষা ওচৰ চাপি অহাৰ লগে লগে সময় মিলাবলৈ বা চিলেবাছ কমপ্লিট কৰিবলৈ দিগদাৰ হ'ব। গতিকে এতিয়াৰ পৰাই জোৰদাৰ প্ৰচেষ্টা কৰি যাওক। আৰু মই প্ৰত্যেকটো চাকৰিৰ আপডেট, ADREৰ প্ৰত্যেকটো আপডেট গ্ৰেড 3 আৰু গ্ৰেড 4 দি থাকিম। মোৰ চেনেলটো আপোনালোকে নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটোত ভিজিট কৰি থাকিব।